সবাইবন্ধা পূজা মন্দিৰৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন সবাইবন্ধা পূজা মন্দিৰৰ সৌজন্যত যোৱা 23 ফেব্ৰুৱাৰী মাহৰ পৰা এখনি প্ৰাচীৰ পত্ৰিকা ছপা আৰু ডিজিটেল মাধ্যমত প্ৰকাশ কৰি অহা হৈছে। যোৱা 31 আগষ্টৰ 7 বজাত সবাইবন্ধা পূজা মন্দিৰৰ বৈঠক ঘৰত দ্বিতীয় বছৰৰ সপ্তম সংখ্যাটোৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ প্ৰাক্তন অধ্যক্ষ মৰিয়নী মহাবিদ্যালয় সমাজকৰ্মী শ্ৰী নিৰ্বাণ শৰ্মাই। উন্মোচনী ভাষণত শ্ৰী শৰ্মাই সবাইবন্ধা পূজা মন্দিৰে আজি ধাৰাবাহিকভাৱে এবছৰ 7 মাহে প্ৰাচীৰ পত্ৰিকা উলিয়াই অসমীয়া সাহিত্য জগতলৈ অলপ হলেও বৰঙণি আগবঢ়াই যোৱাৰ কথা উল্লেখ কৰি প্ৰশংসাও কৰিছে। লগতে অঞ্চলটোৰ পৰা নতুন নতুন লেখক লেখিকাৰ জন্ম দিব পাৰিছে বুলিও সাৰুৱা মন্তব্য আগবঢ়ায়। সবাইবন্ধা পূজা মন্দিৰৰ সভাপতি তথা প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক পবিত্ৰ বৰঠাকুৰে সঞ্চালনা কৰা উন্মোচনী অনুষ্ঠানত ক্ৰমে ডক্টৰ শ্যামল প্ৰসাদ বৰুৱা, সম্পাদিকা ৰাজলক্ষ্মী শৰ্মা গোস্বামী, অনলজ্যোতি শৰ্মা, প্ৰশান্ত প্ৰসাদ বৰুৱা, ডক্টৰ অৰুন্ধতী বৰুৱা আৰু জেনা বৰঠাকুৰে মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। কিন্তু এটা কথা মই বাৰে বাৰে কওঁ, প্ৰাচীৰ পত্ৰিকাখনত আজিৰ খণ্ডটোতো যদি আপোনালোকে চাই বহুত কিন্তু মানে স্পেলিঙৰ মিষ্টেক আছে, ইয়াত মেক্সিমাম মিষ্টেক আছে। আমি অসমীয়া ভাষাটো যদি আমি নিজৰ শুদ্ধকৈ লিখিব নোৱাৰোঁ, কাইলৈ এইটো এটা আমাৰ সৰু বুলি আমি এতিয়া ভাবিছোঁ, যেনেকৈ মানে এইটো ডিজিটেল মাধ্যমত গুচি গৈছে। আৰু কোনোবাই যদি এই আমাৰ শব্দবিলাকৰ ওপৰত যদি প্ৰশ্ন কৰে, আমি বৰ মানে নিজকে মানে অসমীয়া বুলি ক'বলৈ আমি লাজ পাম। সেইকাৰণে কওঁ, কাৰণ এখন প্ৰাচীৰ পত্ৰিকা হওক বা যিয়ে হওক মেগাজিন এখনত এইটো বাৰু এটা আকৌ হেৰি থাকে বাৰু, চাব লাগে স্পেলিংখিনি শুদ্ধ কৰিবলৈ।